যদি ভালকৈ কৰোঁ তেতিয়াহ'লে ঈশ্বৰ কথা হৃদয়ত ৰৈ যাব। আৰু সেইকাৰণে পৰীক্ষিতক কোৱাৰ চলেৰে এই কথাখিনি কিন্তু আমালৈ দিছে। আমি সাৱধান হ'ব লাগিব। যেতিয়া ঈশ্বৰ কথা শুনিম তেতিয়া আমি গৃহৰ কৰ্মলৈ বা মায়াময় এই সংসাৰখনলৈ মনটো দিব নালাগিব। মনটো স্থিতপ্ৰজ্ঞ কৰি আমি ঈশ্বৰ কথা শুনিব লাগিব। সেইকাৰণে কৈছে তুমি যেতিয়া আশা কৰিছা মই তোমাক ক'ম তুমি সাৱধান হোৱা। সংসাৰৰ তিনি তাপ যেন দাবানল। সংসাৰৰ তিনি তাপ, এই তিনি তাপে জীৱ সমস্তক তাপিত কৰি ৰাখিছে। আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক তাপ। আৰু লগতে এটা এতিয়া সংসাৰ তাপ, নহয়নে? এই সংসাৰ তাপে যে আৰু তাপিত কৰি ৰাখিছে। গতিকে এই তিনি তাপে জীৱসকলক কৈছে এনেকুৱাকৈ তাপিছে যে ডক ডককৈ জ্বলি থকা একুৰা জুয়ে যেনেকৈ পুৰি মাৰে তেনেকৈ বোলে জ্বলি আছে। কৰিবাক লাগি আছে জীৱক বিকল। আৰু তেওঁ চেষ্টাই তিনি তাপেই কি কৰিছে জীৱসকলক বিকল কৰি দিছে। তাৰমানে পীড়িত কৰি আছে। তেওঁলোকে ভাল ফালে কৃষ্ণৰ ফালে মনটো দিব নোৱাৰা কৰি আছে। তাৰপিছত কৈছে আকৌ যিটো নিষ্ঠৰিবে বাঞ্ছে মহাজন কৰন্তোক কৃষ্ণ কথা ৰস নিশেষণ। এতিয়া ইয়াত এনেকুৱাতো যদি কোনো জীৱই প্ৰভুৰ চৰণ চিন্তা কৰি তৰণৰ উপায় বিচাৰে তেতিয়াহ'লে আমি ভাগৱতৰ ওচৰলৈ আহিব লাগিব। আৰু ভাগৱত ক'ত পাম? সাধুৰ সংগত পাম। আজি আমি উঠি অহা যুৱকসকলৰ জৰিয়তে আজি আমি দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট হ'বলৈ পাইছোঁ, নহয়নে বাৰু? গতিকে এই বৈকুণ্ঠপুৰীত কি থাকে? কলিৰ মায়াসমূহ ইয়াত থাকিব নোৱাৰে। আজি আমি প্ৰত্যেকেই একোজন শুদ্ধ জীৱ। কাৰণ পূৰ্বতে আমি বহু পুণ্য সঞ্চয় কৰি আহিছোঁ। সেইকাৰণেহে এতিয়া আমি এই নাম, কলিত যে নামেই শ্ৰেষ্ঠ, এই নাম আমি বিচাৰি পাইছোঁ। কাৰ মাজত? যে সাধুৰ সংগত। আৰু সাধুৰ সংগলে নহালৈকে আমি কিন্তু তৰণৰ উপায় ক'তো নাপাম। কাৰণ আমাৰ মনত সংশয় আছে। আমি শাস্ত্ৰ নিজে পঢ়ি যাম, কিন্তু তাৰ পাছতো আমি বহু কথা নুবুজিবও পাৰোঁ। কিন্তু সাধু সন্তৰ মাজলৈ আহিলে আমাৰ মনৰ সংশয়বোৰ দূৰ হয়। সেইকাৰণে আমি সদায় নিজক তৰি নিবৰ কাৰণেই আমি সাধু সংগ অনুসৰা বুলি কৈছে। সাধু সংগ পাবলৈ আশা কৰিব লাগে। সাধু সংগলৈ নাহিলে কি বুলি কৈছে জানেনে? সাধু সংগে মোৰ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আমি যি আছোঁ সংসাৰত, সংসাৰ কৰিছোঁ, যে এই সংসাৰলৈ আহিছোঁ, আমি বিভিন্ন প্ৰকাৰে সংসাৰৰ কৰ্মখিনি কৰি তাতে মায়াতে আমি আবদ্ধ হৈ আহিছোঁ। কিন্তু আমি যি আছোঁ কিন্তু মৰা মানুহৰ দৰে আছোঁ। কাৰণ জীয়া মানুহৰ দৰে জ্ঞান আহৰণ কৰি আমি ভগৱন্তৰ চৰণ সেৱা যদি নাই কৰা তেতিয়াহ'লে আমি সংসাৰত আছোঁ, সংসাৰত আহিছোঁ, ভগৱন্তই জন্ম দিছে আছোঁ, আৰু এই বিষয়তে আমি মুগ্ধ, মানে মন্ত্ৰমুগ্ধৰ দৰে তাতে চলি আছোঁ। আমি কিন্তু ঈশ্বৰলৈ মনটো দিব পৰা নাই। সেইকাৰণে কৈছে যি আছোঁ কিন্তু মৰা মানুহৰ দৰে আছোঁ। মৰা যেতিয়া প্ৰাণবায়ু গুচি যায় সেই হয় কেতিয়াও অন্য কৰ্ম কৰিব নোৱাৰে। ঈশ্বৰ সেৱা কৰিব পাৰিব জানো? নোৱাৰে। সেইকাৰণে কৈছে আমি মৰা মানুহৰ দৰে থাকোঁ বুলি কৈছে। সেইকাৰণে সাধু সংগলৈ সদায় আহিবলৈ আমি চেষ্টা কৰিব লাগে। অনেক জনমে যাৰ সুকৃতি আশ্ৰয়, বিচাৰি পাইবেক নাম সিটো মহাশয়। শাস্ত্ৰই কৈছে আমি যদি পূৰ্বতে পুণ্য সঞ্চয় কৰি আহিছোঁ, সুকৃতিবিলাক আছে, তাৰ ফলতে আমি এই জন্মত ঈশ্বৰৰ নাম ক'ত পাম? সাধুৰ সংগত আমি বিচাৰি পাম। যিকোনো প্ৰকাৰে আমি সাধুৰ সংগলৈ আহি এই নাম আমি ল'ব পাৰিম। সেইকাৰণে কৈছে কৃষ্ণ ভক্তি সংসাৰ তৰণৰ একমাত্ৰ উপায়। কৰন্তোক কৃষ্ণ কথা ৰস নিশেষণ।
যে সদায় কৃষ্ণ কথা অমৃত পান কৰিবলৈ কৈছে, ৰস নহয়নে বাৰু? এতিয়া আমি যে ভাগৱত আৰম্ভ কৰোঁতে গালোঁ নিগমং কল্পতৰু, সেইটো আমাৰ গুৰুজনাই সহজ সৰল ভাষাৰে ভাঙনি কৰি দিছে, নহয়নে? সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত, শুকমুখে আখি ভূমিত ভৈলা বিদিত, ৰসত চতুৰা যিটো জন কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰসয় অমৃত। এতিয়া আমি কেনেকুৱা হ'ব লাগিব? যে ৰসত চতুৰ, নহয়নে বাৰু? আৰু কৃষ্ণৰ চৰণত মনটো দি এই ভকতৰ মাজত আজি আমি ভাগৱতৰ অমৃত, ঈশ্বৰৰ নাম অমৃত আমি পান কৰিব লাগিব। সেই ৰস পান কৰিবলৈ কৈছে। আমি এই বিষয়ৰ আমাৰ শৰীৰটোৰ কাৰণে উপকাৰী আহাৰখিনি খাই আমি নিজক শ্ৰেষ্ঠতা কৰি থাকিলে নহ'ব। আজি আমি আত্মাৰ আহাৰ খাম। এই আত্মাৰ আহাৰেই হৈছে নাম অমৃত ৰস আমি পান কৰিব লাগিব। সেইকাৰণে ঘোষা শাস্ত্ৰত মাধৱ পুৰুষে আমাক আকৌ গুৰুজনাৰ লগতে সমানে হাত উজান দি কৈছে, এনেদৰে কৈছে ঘোষাত, হে জিভা তোৰ সদা ৰসকে হে মাত্ৰ প্ৰিয়, তই জানি ৰসৰ সাৰক, হেন জানি নিৰন্তৰে কদিও ক পান মাত্ৰ, নাৰায়ণ নাম অমৃতক। গম পাইছেনে? এই ঘোষাৰ মাজেদি আমাক জিভাখনক সকীয়াই দিছে। এই জিভা, এই জগতত যিমানবিলাক আহাৰ আছে সমস্তৰে কোনটো আহাৰৰ কেনেকুৱা সোৱাদ তাৰ পৰিমাণটো তইহে দিব পাৰ, অন্য ইন্দ্ৰিয়কেইটাই কেতিয়াও দিব নোৱাৰে। কিন্তু এই যি শৰীৰৰ উপযোগী এই আহাৰখিনি খাই তাৰ ৰসতে তই বিভোৰ হৈ থাকিলে নহ'ব। তোৰ কৰ্ম বেলেগ যে এইখিনিয়ে তোক গতি দিব নোৱাৰে। তই কি কৰিব লাগিব? হেন জানি নিৰন্তৰে কৰিও ক পান মাত্ৰ, নিৰন্তৰে আমি পান কৰিব লাগিব নাৰায়ণ অমৃত নামৰ অমৃত, নহয়নে বাৰু? সেইকাৰণে জিভাক তেনেকৈ কৈছে। গতিকে আমি কৃষ্ণ কথা ৰস ক'ত নিষেধন কৰিম? যে ভকতৰ মাজত। তাৰপিছত কৈছে, এহিহে সুদৃঢ় নৌকা সংসাৰ সাগৰে নাহি নাহি তৰণ উপায় আতপৰে। এই নৌকা সংসাৰ সাগৰখনৰ পৰা পাৰ কৰি নিবৰ কাৰণে ৰাম নাম নৌকাত ভৰাব লাগিব। কি নৌকাত? এই মনুষ্যৰূপী নৌকাত, আমাৰ এই তনু নাওখনত হীৰা মুকুতা সোণকে ধৰি সেই হীৰা মুকুতাৰ দৰে ৰাম কৃষ্ণ হৰি নাম ভৰাই লৈ এই নাওখন ৰাম নামৰ পাল তৰি দি আমি বৈকুণ্ঠৰ ফালে গতি দিব লাগিব, নহয়নে বাৰু? নাওখন সেইফালে আমি বোৱাই দিব লাগিব, নহয় জানো? আমি তেতিয়াহে আমাৰ নাওখন সেইফালে যাব। আৰু যদি আমি তাত একো ভৰোৱাই নাই, কাম ক্ৰোধ লোভ মোহ দম্ভ দৰ্প অহংকাৰ ভৰাই যদি এই শৰীৰটো পৰিপূৰ্ণ কৰি ৰাখিছোঁ, ভকতিৰ পাত্ৰ কৰা নাই, তেতিয়াহ'লে আমাৰ নাওখন কি হ'ব? এই অথাই সংসাৰ সাগৰৰ গৰ্তত পৰি হাবু ডাবু খাই তেনেকৈয়ে কাপ কাপকে থাকিব লাগিব। এই বিষয় গৰ্তৰ পৰা উদ্ধাৰ পাবৰ কাৰণেই আমি এনে গাই থাকিলে নহ'ব আৰু
হে কৃষ্ণ কৃষ্ণ নাথ কৰ পৰিত্ৰাণ তনু নাও বুঢ়ী আহে নাহিকে জ্ঞান। এই ঘোষাজোকা জানো বুলি আমি প্ৰতিদিনাই গুৰুগৃহত এই ভাগ গাই থাকিলে নহ'ব। তনু নামখন বুঢ়ী আহিছে বুলি যদি জানিছোৱেই, তেতিয়াহ'লে আমি ঈশ্বৰৰ নাম ল'ম, সাধুৰ সংগ ল'ম, নহয়নে বাৰু? তেতিয়াহে তৰি যাব পাৰিম। সেই অনুভৱকণ আমাৰ হৃদয়ত যেতিয়াই হ'ব, তেতিয়াই জানিব আপোনাৰ প্ৰভুৱে কৃপা মিলাইছে। চাৰি বেদ 14 শাস্ত্ৰৰ ইহে তত্ত্ব কহিলো নৃপতিয়াবে তোমাৰ আগত। চাৰি বেদ 14 শাস্ত্ৰৰ তত্ত্ব এইয়াই। হে ৰাজন, তোমাৰ আগত মই এইখিনি কথা ক'লোঁ। এতিয়া এই 14 শাস্ত্ৰৰ তত্ত্ব কি? এক কৃষ্ণ ভক্তি। এই কথাখিনি পৰীক্ষিতক কোৱাৰ চলেৰে কাক কৈছে? আমাক কৈছে। গতিকে আমি ইমানখিনিলৈকে পাঠত পাইছোঁ। ইয়াৰ পাছত আকৌ পাঠে কি কয় আমি বুজি ল'ম। কৃষ্ণ কৃষ্ণ। ৰাম ৰাম হেন জানি জন্ম লোক নকৰি যাৰ যেন শকতিহু নিও কৃষ্ণ কথা যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন এতেকে চিন্দিবে ঘোৰ সংসাৰ যেন ফল পাৱে মহা যজ্ঞ যোগ দানে যেন ফল পাৱে তোলা পুৰুষ যেন ফল লাভ মহা জ্ঞান বৈৰাগত কলিত সমস্তে পাৱে কৃষ্ণ কৃষ্ণ। এতিয়া আমাক পাঠে কৈছে, হেন জানি জন্ম লোক নকৰিও বৃথা, যাৰ যেন শকতি শুনেও কৃষ্ণ কথা। এতিয়া পৰীক্ষিত কোৱাৰ চলেৰে আমাক আকৌ কৈছে যে এই জন্ম, যি মনুষ্য জন্ম ল'লা, এই জন্ম কেতিয়াও বৃথা নকৰিবা, বৃথা আয়ু বৃদ্ধে নোযোৱাবা। এই জন্ম সাৰ্থক কৰা। কেনেকৈ? যে ঈশ্বৰৰ নামেৰে নিজক এই জন্ম সাৰ্থক কৰা। কাৰণ কলিযুগত জন্ম লৈছোঁ, ধন্য কলিযুগ, পুণ্য ভাৰত ভূমি, ধন্য তনু, নহয়নে বাৰু? নৰতনু আৰু ধন্য হৰিনাম, চাৰি সংযোগ। গতিকে আমি ইয়াত চাৰি পুৰুষাৰ্থ সাধন কৰিব পাৰোঁ। মাত্ৰ আমাৰ মতিটো স্থিৰ কৰিব লাগিব। সৎগুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি
ঈশ্বৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তক চিনি লৈ তেওঁৰ চৰণ চিন্তা কৰি আমাৰ এই জন্ম সাৰ্থক কৰিব লাগিব। বৃদ্ধে নিয়াবলৈ নহ'ব, কাৰণ মনুষ্য জন্ম শ্ৰেষ্ঠ। এই মনুষ্য জন্ম মাত্ৰ ভকতিৰহে পাত্ৰ, ই অন্য বস্তু ভৰোৱাৰ পাত্ৰ নহয়। সেইকাৰণে কৈছে মনুষ্য জন্ম লোভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ, হৰিৰ কীৰ্তন কৰি মহাসুখে হুৱে ভকতিৰ পাত্ৰ। আমাৰ ভকতিৰ পাত্ৰ হ'বলৈ কৈছে, কাৰণ আমি পুণ্যৱান জীৱ। আমি আগতেই কৈছোঁ নহয়নে বাৰু, কলিত জন্ম হোৱা